আজিৰ প্ৰসংগ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অচিনাকি মানুহ। এই অচিনাকি মানুহখিনিয়ে গাড়ী কিনিলেও জ্বলে, মাটি কিনিলেও জ্বলে, ঘৰ বনালেও জ্বলে, স্কুলত পঢ়িলেও জ্বলে, মাদ্ৰাছাত পঢ়িলেও জ্বলে, কলেজত পঢ়িলেও জ্বলে, ইউনিভাৰ্চিটিত পঢ়িলেও জ্বলে, ডক্টৰ হ'লেও জ্বলে, প্ৰফেচৰ হ'লেও জ্বলে, উকিল হ'লেও জ্বলে, জাজ হ'লেও জ্বলে, মেজিষ্ট্ৰেট হ'লেও জ্বলে, MLA হ'লেও জ্বলে, বিধায়ক হ'লেও জ্বলে, মন্ত্ৰী হ'লেও জ্বলে, মুঠতে জ্বলে আৰু জ্বলে। এতিয়া প্ৰশ্ন হ'ল যে এই মানুহখিনিয়ে কি অৱস্থাত থাকিলে, কি কাম কৰিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাল পাব বা শান্তিত থাকিব পাৰিব। এই মানুহখিনিয়ে যদি নিৰক্ষৰ হয়, এই মানুহখিনি যদি ভিকাৰী হয়, এই মানুহখিনি যদি অচিনাকি মানুহখিনিয়ে যদি চিনাকি মানুহৰ ঘৰে ঘৰে গৈ বাচন ধুয়ে, কাপোৰ ধুয়ে, নলা নৰ্দমা চাফা কৰে, নাইবা এই মানুহখিনিয়ে যদি আজীৱন ৰাস্তাই ঘাটে বজাৰে যদি আলু, কচু, পিঁয়াজ আদি বিক্ৰী কৰে আৰু চিনাকি মানুহখিনিয়ে ধমক দি যদি 20 টকাৰ বস্তু 5 টকাত ধমক দি লৈ যায় আৰু কেলা বুলি কৈ গুচি যায়, এই পৰিৱেশটো যদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেখিব খুজিছে, তেনেহ'লে তেখেতে নিশ্চিতভাৱে ছাকচেছ হৈছে। কাৰণ যি হাৰত এভিকশ্যন কৰা হৈছে, এই উচ্ছাদিত মানুহখিনি ল'ৰা ছোৱালী এটি স্কুলত যাব নোৱাৰিব, কলেজত যাব নোৱাৰিব, ইউনিভাৰ্চিটিত যাব নোৱাৰিব, তেওঁলোকে ডক্টৰ হ'ব নোৱাৰে, প্ৰফেচৰ হ'ব নোৱাৰে, উকিল হ'ব নোৱাৰে, জাজ হ'ব নোৱাৰিব, মেজিষ্ট্ৰেট হ'ব নোৱাৰিব। তেওঁলোকে হ'ব এতিয়া নিৰক্ষৰ, তেওঁলোকে ভিক্ষা কৰিব, তেওঁলোকে ডকাইতি কৰিব, চোৰ কৰিব, বাল্য বিবাহত জড়িত হৈ পৰিব আৰু অসমখন এক অস্থিৰ ৰাজ্যত পৰিণত কৰিব। গতিকে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি জ্বলি জ্বলি ছাই হৈ যায়, তথাপিও এই মানুহখিনিক বাদ দি অসম ৰাজ্যখনক কেতিয়াও এখন শক্তিশালী ৰাজ্যত পৰিণত কৰিব নোৱাৰিব। যিহেতুকে এই অচিনাকি মানুহখিনি চিনাকি মানুহখিনিৰ এটা অংশ, অসমৰ এটা বৃহত্তৰ জনগোষ্ঠী নাইবা বৃহত্তৰ এটা অংশ। গতিকে এই মানুহখিনিক একেলগে আগবঢ়াই লৈ গ'লেহে অসম ৰাজ্যখন এখন সুস্থিৰ সবল শক্তিশালী ৰাজ্যত পৰিণত হ'ব বুলি আমাৰ বিশ্বাস। গতিকে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো কথা পাহৰি যোৱা ভাল যে এই ইমান এটা বৃহত্তৰ অংশক তেখেতে যদি ডিপ্ৰাইভ কৰি, অত্যাচাৰ কৰি, অন্যায় কৰি যদি মানুহখিনিক 100 বছৰ পিছুৱাই লৈ যাব খুজিছে, তেনেহ'লে অসম ৰাজ্যখনকে পিছুৱাই লৈ যাব খুজিছে। কাৰণ অসমৰ হিন্দু মুছলমান অসম মাতৃৰ দুটা চকু, এটা চকুক বাদ দি আন এটা চকু দুৰ্বল। গতিকে দুটা সম্প্ৰদায়ৰ মানুহক একেলগে লৈ আগবাঢ়ি গ'লে অৰ্থনৈতিকভাৱে, সামাজিকভাৱে আৰু সকলো ক্ষেত্ৰতে এই ৰাজ্যখন অনতি বিলম্বে শক্তিশালী ৰাজ্যত পৰিণত হ'ব। ধন্যবাদ।